everyone, মই ৰাজশ্ৰী মোৰ চেনেল ৰাজশ্ৰীজ কালেকশ্যনৰ পৰা আজি আপোনালোকৰ ওচৰলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ যিহেতু মই সদায় আপোনালোকৰ ওচৰত এটা ভিডিঅ' দিয়ে থাকোঁ আৰু কিছুমানটো একেখিনি জুৱেলাৰী কি আপোনালোকৰ ওচৰত মই থকা আছে কাৰণে মই ষ্টকত আছে বুলি কওঁ বা কেতিয়াবা নাথাকে ষ্টকত তেতিয়া আপোনাক মই আকৌ ৰিষ্টক হ'লে মই দেখাই দিওঁ সো ঠিক তেনেদৰে মোৰ ওচৰত কিছুমান বস্তু আপোনালোকে বিচাৰিছিলে বহুতে মেছেজ কৰিছে WhatsAppতো দিছে যে এইটো আছে নি বা তেতিয়ালৈকে মোৰ অলৰেডি সোল্ড আউট হৈ যায় মোৰ নাথাকেগে মানে যেহেতু সব বস্তুখিনি লগালগ বুক কৰা মই ইনষ্টেন্ট পঠাই দিওঁ মই ৰাখি নথওঁ হেতু কাৰণে আজিও মই কিছুমান আপোনালোকে বহুতে হুদি আছে টাৰ্সেলত বস্তুটো আপোনালোকে বহুতে এতিয়াও বুজি নাপায় নেকি টাৰ্সেল মানে কি হয় একচুয়ালি হে টাৰ্সেল মানে মই আপোনালোকক দেখাই দিম আজি টাৰ্সেলত মই জুৱেলাৰীবোৰ দিও কেনেকা কালাৰত পায় আপোনালোকে আপত দেখাই দিম আৰু লগত মই ইয়াত পিনিও দেখাম সো আপোনালোকে চাই থাকিব আৰু আপোনালোকে মোৰ ভিডিওটো লাষ্টলৈকে চাব যিমান পাৰে বহুতখিনি কথা মই লাষ্টত মেনশন কৰি থোৱা থাকে কেনেকৈ ল'ব পাৰে বা কি ধৰণে আপুনি চাবলৈ পাৰে মোৰ জুৱেলাৰীখিনি হে তেনেকুৱা আৰু সো মই মানে আজি কলো আৰু সদা কোৱা ধৰে এনেকৈ আপোনালোকে যিমান পাৰে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব ফলো কৰিব শেয়াৰ কৰিব আৰু যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিব এইটো এটা ডাই জোন হৈছে এইটো হৈছে এটা ডাই জোন যেটো অকল গোল্ড পলিশত কৰা হৈছে চাব পাৰে এইটো অকল কমপ্লিট গোল্ড পলিশত কৰা হৈছে এইটো ৰূপত বনোৱা গোল্ড পলিশ যিবোৰ আপুনি মোৰ ইয়াত পাব চাব হেবু সব ৰূপত বনোৱাই হয় এইটো হৈছে ডাই জোন আৰু এইটো কই ৰঙা যিবোৰ দেখিছে এইবোৰ কয় টাৰ্সেল বুলি টাৰ্সটো ইমানটো লেংথে আছে মোৰ ওচৰত আৰু যিবোৰ আমি পাথনৰ ঠা হেবু অকমান হাতেৰে কৰা কাৰণে হেবু অলপ দীঘল হয় যদি দীঘলকে লাগিব পায় এইটো হৈছে টাৰ্সেল মই জাস্ট এনেকে দেখাইছো পিনি পেলাই ৰেড টাৰ্সেলত এইটো ডাই জোন হয় আৰু আপুনি চাদৰ মেখলা লগত এনেকে পিনিব পাৰে এইটো হৈছে এটা ডাই জোন সিলভাৰ বেসড মেটেৰিয়েল পিওৰ সিলভাৰ বেসড টাপত কমপ্লিট গোল্ড পলিশ কৰা হৈছে আৰু ৰঙা লগত ৰঙা লাগিলেও পাব বা নীলা লাগিলেও পাব বা মাল্টি কালাৰটো পাব বা গোল্ডেনটো পাব সব কালাৰ টাৰ্সেল আপুনি মিলাই পেলাই পিনিব পাৰে এনেকুৱা জুৱেলাৰীবোৰত বহুতে ধৰক টাৰ্সেল কেনেকুৱা বস্তু নাজানে বা হুদি থাকে মোক কিছুমানে জানিব পাৰে বা প্ৰায়ভাগে জানেও চাগে যিবোৰ নাজানে তেওঁলোকৰ কথাই কৈছো মই এনেকুৱা বুকে টাৰ্সেল বুলি কয় ৰঙা ঘিচিমনি জিটো আৰু এইটোতে আপোনালোকে এইটো ল'ব পাৰে এইটো এতিয়া প্ৰাইস হৈছে only 2600 2600 টকা এইটো প্ৰাইস আৰু তেনেকুৱা সেম এটা মুছত বহুত আছিল বাট ইতিয়া যিখিনি আছে মই সেইখিনি দেখাইছো এইটো এটা তাতকে সৰু সাইজৰ হয় এনেকুৱা ৰঙা টাৰ্সেল ল'ব পাৰে অকল 2300 টকা হৈছে এইটো খুব লিমিটেড ষ্টক হয় যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰিনশ্বট কৰি মোক WhatsApp কৰিব পিছত হয়তো আকৌ আপোনালোকে মেছেজ কৰি নাথাকিবগে পাৰে বহুতক মই নাই বুলি ক'ব লগা হৈ যায় কাৰণ সব আপোনালোকে লগালগ ইনষ্টেন্ট বুক কৰি লয় হেতু কাৰণে আৰু এইটো হৈছে only 2300 আৰু এইটো হৈছে 2600 এবো ডাই জোন বুলি কোৱা হয় এইখিনি ডাই জোন বুলি কোৱা হয় আপুনি যিকোনো টাৰ্সেল ইয়াৰ লগত ল'ব পাৰিব গোল্ডেনটো পালে লাগিলে পাব বা মাল্টি কালাৰ বা ব্লু সব কালাৰতে পাব ইচ্ছা কৰিলে আপোনালোকে যিকোনো কালাৰত ডাই জোনটো লগাব পাৰিব আৰু এটা দেখাইছো মই জাপি এবো সেম তেনেকৈ আপুনি ইয়াত যেটো কালাৰ আছে ইয়াতো একে মাল্টি কালাৰ আছে সো মাল্টি কালাৰ এতিয়া ইয়াত আপুনি ৰেড ললেও ৰব পাৰে বা যদি মাল্টি কালাৰ লাগে আপোনাক তেতিয়া আপুনি মাল্টি কালাৰ টাৰ্সেল পাব মই দেখাই দিছো এবো হৈছে মাল্টি কালাৰ টাৰ্সেল আৰু এটো যেটো ইয়াত মাল্টি কালাৰ আছে আপুনি মাল্টি কালাৰ টাৰ্সেল লগত মাল্টি কালাৰ ললে বেছি ভাল লাগে আৰু আপুনি সদায় চেনটো আপুনি পিনিয়ে থাকে ধৰক সো টাৰ্সেলত পিনলে আমাৰ অসমীয়া জুৱেলাৰী বহৰা টাৰ্সেলত বেছি চটু হয় যেটো অসমীয়া আমাৰ ট্ৰেডিশনৰ বস্তুটো সদায় অলপ ইউনিক হয় এনেকা চেইনটো কমন হৈ যায় ধৰক চেইনটো সবেই পিনে সো আপুনি এনেকা টাৰ্সেল লগাই পিনিলে যিকোনো বিহু হক ইটা বিহু আহিছে বহুত ধুনিয়া লাগিব এইটো হৈছে মাল্টি কালাৰ ইয়াত তিনটা কালাৰ থাকে মই ইয়াত ৰেডটো দুবাৰকে হৈছে এনেকা ব্লুটো আছে বাৰু মই দেখাই দিম পিছত ইয়াত মাল্টি কালাৰ আছে কাৰণে আপুনি এনেকা মাল্টি কালাৰ টাৰ্সেল লগত এইটো জুৱেলাৰী এনেকে পিনিব পাৰিব এগৰাকে হুদিছে ওয়্যাৰ কৰা বুলি কৈছে সো মই বুজাই দিছো তেওঁক ওয়্যাৰ বুলি ক'ব পাৰি বা পিনিব বুলি ক'ব পাৰি আপোনাৰ ইচ্ছা কথা আপুনি যি কয় হেতু কাৰণে এটো হৈছে আপুনি এনেকা ধৰণৰকে পিনিব পাৰি বা ওয়্যাৰ কৰিব পাৰি ইয়াত আছে আপোনাৰ মাল্টি কালাৰ তিনটা কালাৰ আছে ইয়াত ব্লু কালাৰটা মিসিং আছে ব্লু কালাৰ থকাও মুছত আছে মই ইয়াত যেটো পাইছো এটোকে দেখাই দিছো আৰু এটো যদি আপুনি তাৰ জাপিটো লয় ইয়াৰ ফুলিজো এনেকা টপত হ'ব বিৰাট ধুনিয়া হয় পিনিলে বহুত ধুনিয়া লাগে যিকোনো চাদৰ মেখলা কালাৰ লগত আপোনালোকৰ যাব এবো টাৰ্সেলো এনেকা হয় সিম্পল আৰু এটোৰ প্ৰাইসটো এটোৰ তাৰ জাপিটো প্ৰাইসটো হৈছে only 3500 টকা এই তাৰ জাপিটোৰ প্ৰাইস মিডিয়াম সাইজ হয় আৰু বেছি বৰ বেছি হৰু নহয় বৰ বেছি ডাঙৰ হয় একদম জুখৰ হয় আপোনাৰ যেটো মিডিয়াম বুলি কয় এই তেনেকুৱা মাল্টি কালাৰ আপুনি এনেকুৱা লগত পিনিব পাৰি বা যদি আপোনাক লাগে যদি বেলেগ কালাৰ লাগে তেতিয়া আপুনি ল'ব পাৰি
আৰু এটা হৈছে মইতো যিটো আগৰ ভিডিঅ' দেখাইছিলোঁ বাৰু শেষ হৈ গৈছিলে বাট এতিয়া মোৰ ওচৰত আছে এভেইলেবল এইটো ছেট ময়ূৰ ছেট বুলি কয় বিৰাট ধুনীয়া হয় ছেটটো ফুলিযোৰ চবতকৈ বেছি ধুনীয়া হয় ইয়াৰ ফুলিযোৰ কাৰণ ফুলিযোৰ বিৰাট ধুনীয়া আপুনি পিন্ধিলেও বহুত ধুনীয়া লাগে ডাঙৰ ইয়েৰিং হয় আৰু ইয়াৰ লগত আপুনি এনেকুৱা ছেম এইটো টাৰ্চেল ল'ব পাৰি যদি আপুনি বিচাৰে এনেকুৱা টাৰ্চেল ল'ব মাল্টি কালাৰ তেতিয়া আপুনি ইয়াৰ লগত মাল্টি কালাৰ টাৰ্চেল লগাই পিন্ধিব পাৰে এতিয়া চাব পাৰে এইটো এতিয়া ছেটটো যেতিয়া মই টাৰ্চেল লগাই দিছোঁ আপুনি পিন্ধিলে বহুত ধুনীয়া লাগে সেই তেনেকৈ ইয়াৰ লগত ব্লু কালাৰ লাগিলে ব্লুটো আছে মই জাষ্ট গ্ৰীণ আৰু ৰেড দিছোঁ এইটো হৈছে এই ময়ূৰটোৰ লগত মিলি গৈছে আপোনাৰ ইয়াত ব্লু থকাটোতো বেছি ধুনীয়া লাগে ব্লু কালাৰটো মই দেখাই দিম আপুনি যদি কমপ্লিট ব্লুত লাগে ব্লুটো পাই যাব সেই তেনেকৈ বা ইয়াত মাজত যদি এটা ব্লু কালাৰ থকা লাগে তেতিয়াও পাই যাব মোৰ বহুতখিনি আছে ধৰক সেইকাৰণে মই ইয়াত বিচাৰিব লাগিব মোক আগতে উলিয়াই থ'ব লাগিছিলে মই থাকি গ'ল হ'ব মই এনেকৈ দেখাই দিছোঁ এইটো অকল গ্ৰীণ আৰু য়েল্ল' টাৰ্চেল হয় ইয়াত এটা টাৰ্চেলত ব্লু কালাৰো আছে চ' ব্লুটো পাবই তেনেকৈ আৰু এইটোৰ প্ৰাইচ হৈছে আৰু যিটো এইটো দেখাইছোঁ ময়ূৰ প্ৰাইচ এইটোৰ প্ৰাইচ হৈছে অনলি 26 অকল 2600 এই বিগ ফুলিযোৰ লগত এইটো লকেটৰ প্ৰাইচ টাৰ্চেল লগত ল'ব পাৰে অনলি 2600 টাৰ্চেলৰ লগতে থাকে টাৰ্চেলৰ এক্সট্ৰা চাৰ্জ নাথাকে খালি চেইন ল'লেহে চেইনৰ আপোনাৰ এক্সট্ৰা 200 এক্সট্ৰা হয় চ' এইটো হৈছে এটা মাল্টি কালাৰ এইটো মাল্টি কালাৰ্ড হয় আৰু তেনেকুৱা ঠিক তেনেদৰে যদি জাপি লাগে আপোনাক এইবোৰ হৈছে মিডিয়াম চাইজৰ জাপি অনলি সিংগল পিচ এভেইলেবল আছে মোৰ ওচৰত যিহেতু মই দেখাইছিলোঁ আগৰ ভিডিঅ'বোৰত এটা মিডিয়াম চাইজ ফুলিযোৰ বিৰাট ধুনীয়া আৰু এইটোৰ মোৰ ওচৰত অনলি ওৱান পিচ আছে আপুনি টাৰ্চেলৰ লগত এনেকৈ পিন্ধিব পাৰিব টাৰ্চেলৰ লগত পিন্ধিলে বহুত ধুনীয়া দেখি আপুনি ইচ্ছা কৰিলে চেইনো ল'ব পাৰিব বাট মই টাৰ্চেলত বেছি ভাল দেখোঁ কাৰণ চেইনটোতো আমাৰ যিকোনো চেইন আমি এনেও পিন্ধি থাকোঁ ধৰক যিকোনো লকেটৰ লগত বাট আছামী জুৱেলাৰীবোৰ সদায় জাপি টাৰ্চেলৰ লগতে শ্ব'টো আহে এইটো চাব পাৰে এইটো হৈছে এটা ৰঙা জাপি গ'ল্ড পলিচৰ হয় এইটো চিলভাৰ বেছ গ'ল্ড পলিচৰ ৰেড জাপি হয় এইটো বিৰাট ধুনীয়া হয় চাব পাৰে আৰু এইটো মিডিয়াম চাইজৰো নহয় বা হেৰিও নহয় একদম জোখৰ হয় এইটো নৰ্মেল চাইজ জেনেৰেল চাইজৰ আৰু এইটোৰ প্ৰাইচ হৈছে 36 3600 টকা এইটোৰ জাপি ইয়াতকৈ ডাঙৰো পাব আপুনি মই ইয়াত বনাই আছোঁ মই পিছত দেখাই দিম আৰু এইটোৰ প্ৰাইচটো হৈছে 36 অনলি ছিংগল পিচ মোৰ ওচৰত এভেইলেবল আছে যদি আপোনাক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি ছিংগল পিচ আছে ছিংগল পিচ থাকিলে মানে কি হয় আপোনালোকক মই ইয়াতে কৈ দিওঁ মোৰ ওচৰত কোনটো এভেইলেবল আছে নহ'লে পিছত লগালগ বুক হৈ গ'লে নাপাব পাৰে আৰু এনেকুৱা টাইপৰ জাপি মোৰ ওচৰত এভেইলেবল আছে যদি আপোনাক লাগে পাব পাৰে এইটো ছেইম তেনেকুৱা ৰেডত ল'ব পাৰে এইটো ছেইম ৰেড টাৰ্চেলত লগাব পাৰে ৰেড থকাবোৰ ৰেডতে ভাল দেখি বা গল্ডেনতো ল'ব পাৰে এইটো ছেইম হয় এটা বহুত ধুনীয়া হয় আৰু এইটোৰ প্ৰাইচটো হৈছে এইটো প্ৰাইচ হৈছে ছেইম প্ৰাইচ এইটো হৈছে 3500 টকা হৈছে এই জাপিটোৰ প্ৰাইচ বিৰাট ধুনীয়া হয় এনেকৈ টাৰ্চেল লগত আপুনি পিন্ধিব পাৰে বিৰাট ধুনীয়া অনলি 3500 যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোৰ নম্বৰটোত হোৱাটছএপ কৰি পেলাই মোক ফটো দি দিব চ' অনলি 3500 ৰেড টাৰ্চেল লগত ল'ব পাৰে চেইন ল'লে এক্সট্ৰা হয় আৰু তেনেকৈ এটা টাৰ জাপিও আছে ৰেডত এইটো কমপ্লিট ৰেডত হয় এইটোৰ আপুনি এনেকৈ টাৰ্চেল লগাই ল'ব পাৰে ৰেডত যিটো ৰেড আছে চ' ৰেডৰ লগতে মেটচ হ'ব সেইটো কাৰণে আপুনি ৰেড টাৰ্চেল লগাই ল'ব পাৰিব টাৰ্চেল লগাবলৈ বহুত বেছি টান নহয় জাষ্ট এনেকৈ ক্লেম্পটো লগাই দিলে আৰু এইটো এফালৰ পৰা এনেকৈ ক্ল'জ কৰি দিলে আপুনি একদম ইজিলি পিন্ধিব পাৰে এইটো হৈছে এটা টাৰ জাপি আৰু এইটো এনেকুৱা টাইপৰ হ'ব চাব পাৰে এইটো টাইপৰ জাপি হৈছে বিৰাট ধুনীয়া মই এনেকৈ জাষ্ট পিন্ধি দেখাইছোঁ পিন্ধিলেই ধুনীয়া লাগে একচুৱেলি চাদৰ মেখেলা বহুত ভাল লাগে যিহেতু মই চাদৰ মেখেলা পিন্ধা নাই হোৱা এনেকৈ দেখাই দিছোঁ আৰু এইটো হৈছে এটা টাৰ জাপি তাৰ ৰঙাত হয় এইটো গ'ল্ড পলিচত আৰু ৰেডত হয় এইটো বিৰাট ধুনীয়া হয় আৰু এইটোৰ প্ৰাইচটো হৈছে 3500 তাৰ থকা জাপিবোৰ অলপ প্ৰাইচবোৰ ডিফাৰেণ্ট হয় কাৰণ তাত টাৰ থাকে টাৰ বুলি ক'লে আপোনাৰ সেইটো টাৰ নহয় আকৌ এইটো আকৌ চিলভাৰ বেছটোৰ ওপৰত কৈছোঁ মই চিলভাৰ বেছ গ'ল্ড পলিচত কৰাৰ কাৰণে ইয়াত টাৰ পকোৱা বুলি কয় সেইটো কাৰণে এইটো প্ৰাইচটো হৈছে আপোনাৰ 3500 3500 হৈছে ইয়াৰ প্ৰাইচ আৰু এইযোৰ হৈছে ইয়াৰ ফুলি ছেইম হ'ব তেনেকুৱা বিৰাট ধুনীয়া হয় এইটোৰ মোৰ ওচৰত অনলি ছিংগল পিচ আছিলে আগত বাট এতিয়া অনলি ছিংগল পিচ আছে মই ইয়াতে কৈ দিছোঁ কোনটো কিমান পিচ মোৰ ওচৰত আছে অনলি ছিংগল পিচ আছে এইবোৰ আগৰ ভিডিঅ'ত মই দেখাইছোঁ সেইটো কাৰণে চব বুক হৈ গৈছে যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু হোৱাটছএপ কৰি দিব অনলি ওৱান পিচ 3500 অনলি এনেকুৱা মাল্টি কালাৰ্ড আৰু ৰেডত আছে দুটাই ওৱান পিচ এভেইলেবল আছে আৰু এটা চিম্পল ছেট দেখাইছোঁ এইটো বহুত ধুনীয়া হয় এইটো চাব পাৰে এইটো 3টা কালাৰ আছে চ' এই 3টা কালাৰ থকাৰ কাৰণে যদি আপুনি এনেকুৱা মাল্টি কালাৰ্ড ল'ব পাৰে
বা আপনি এনেকুৱা কমপ্লিট ব্লুত যদি লাগে যে সেটটো মই অকল ব্লুতে পিন্ধো কাৰণ ইয়াত ব্লুটো বেছিকৈ শ্ব' হ'ব তেতিয়াহ'লে আপুনি ব্লু কালাৰ টাৰ্চেলৰ লগত লগাই পিন্ধিব পাৰে মই দেখাই দিছোঁ এইটো হৈছে ব্লু চ' আপুনি ব্লু কালাৰ টাৰ্চেলৰ লগত যদি পিন্ধে তেতিয়াও বহুত ধুনীয়া লাগিব এইটো চাব পাৰে বহুত ধুনীয়া লাগিছে আৰু ইয়াৰ ফুলিযোৰ এনেকুৱা হেঙিং হ'ব এইটো টাইপৰ হয় হেঙিং আৰু এইটো প্ৰাইচো আপোনাৰ এইটো প্ৰাইচ হৈছে অনলি 23 অকল 2300 টকা হৈছে এইটো প্ৰাইচ বা মাল্টি কালাৰ ল'লে ল'ব পাৰি কাৰণ ইয়াত তিনিটা কালাৰ আছে চ' মাল্টি কালাৰ ল'লেও ল'ব পাৰি মই জাষ্ট যদি ব্লুটো দেখাইছোঁ যদি আপুনি এটা কালাৰ ল'ম বুলি পায় তেতিয়াও পাৰি অনলি 2300 হয় যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোৰ নম্বৰত মোক হোৱাটছএপ কৰিব আৰু কিছুমান দেখাই দিম মই ফৰ এক্সাম্পল এতিয়া মই এটা সেট দেখাইছোঁ ব্লু ৰয়েল ব্লু যেটো মই জুনবি দেখাইছোঁ এতিয়া এইটো আপুনি চাব পাৰে কমপ্লিট ব্লুত হয় এই ব্লু সেটটো যেতিয়া মই এডাল টাৰ্চেলৰ লগত লগাই দিম ব্লু টাৰ্চেল লগত এতিয়া শ্ব'টো বহুত ধুনীয়া হৈ যায় ইভেন সেটটোৱে কমপ্লিট ইউনিক হৈ যায় চব কিমান ধুনীয়া লাগিছে জুনবিটো এইটো কমপ্লিট ব্লুত লগাই দিছোঁ আৰু মই সেটটো ব্লুত কৰি দিছোঁ আপুনি এনেকৈ পিন্ধিলেও আপোনাক ধুনীয়া লাগিব বা চাবলৈও ভাল লাগে আৰু এইটোৰ প্ৰাইচো 2600 হয় 2600 হয় জাষ্ট এনেকৈ লগাইহে দেখাইছোঁ বিৰাট ধুনীয়া হয় এইটো কমপ্লিট ব্লুত হয় ৰয়েল ব্লু হয় চেইনডাল তেনেকৈ ব্লুত ল'ব পাৰে আৰু পিন্ধিলেও ধুনীয়া লাগে দেখিবলৈ অনলি 2600 যদি আপোনালোকক লাগে আপোনালোকে মোক স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব অনলি 2600 হৈছে এই জুনবিটোৰ প্ৰাইচ 2600 আৰু এইবোৰ খুব লিমিটেড ষ্টক হয় মই আগতে কৈছোঁ মোৰ এইবোৰ আগৰ ভিডিঅ'ত মই দেখুৱাৰ কাৰণে সব বুক হৈ গ'ল কিছুমান মই অফাৰটো দিছিলোঁ তেতিয়াও সব চেল হৈ গ'ল সবটো মোৰ 2 to 3 পিচ মই বনাই ৰাখোঁ এতিয়া 1 পিচ আছে চ' যদি লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব এনেকুৱা ৰেডতো আছে মাল্টি কালাৰটো আছে 1 পিচ আছে অনলি 2600 অনলি 2600 হয় যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰিব আৰু এনেকুৱা ঠগা সেট আছে ব্লেকত হয় এটা এই ব্লেকটো হয় এই ব্লেকটোৰ লগত আপুনিটো ৰেড বা মাল্টি কালাৰ পিন্ধিব নোৱাৰে কাৰণ এইটো কমপ্লিট ব্লেকত হয় তেতিয়া মই সাজেষ্ট কৰোঁ আপোনাক গোল্ডেন কাৰণ ব্লেক টাৰ্চেল পিছত নাই একচুৱেলি মই বনোৱা নাই আৰু নাৰাখোঁ তেনেকৈ হয় ব্লেক কালাৰটো যদি আপুনি ইয়াৰ লগত লগাব পাৰে বা পিন্ধিব বিচাৰে তেতিয়া আপুনি ইয়াৰ লগত গোল্ডেন ল'ব পাৰে এইটো কিমান ধুনীয়া লাগিছে চাব পাৰে ইয়াত এই ফ্লাৱাৰ সেটটো আপুনি যদি গোল্ডেন টাৰ্চেলত লয় বহুত ধুনীয়া লাগিব এইটো গোল্ডেনত হয় কমপ্লিট গোল্ডেন টাৰ্চেলত হয় আৰু ইয়াৰ লগত আপোনাৰ এযোৰ ফুলি হয় আৰু এইটোৰো প্ৰাইচটো হৈছে দেখাই অনলি 2100 অকল 2100 টকা হৈছে এই জেসমিন লকেটটো অনলি 2100 ইয়াৰ লগত আপুনি এনেকুৱা গোল্ডেন টাৰ্চেল পাব অনলি 2100 যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোৰ নম্বৰত মোক হোৱাটছএপ কৰিব ইয়াৰ মোৰ ওচৰত 2 পিচ এভেইলেবল আছে এট প্ৰেজেণ্ট মই ইয়াতে কৈ দিছোঁ কোনটো কিমান পিচ এভেইলেবল আছে আৰু ঠিক তেনেকৈ এইটো এটা হৈছে হিলিখা সেট বা ঠগা সেট বুলি কয় মই আগৰ ভিডিঅ' দেখাইছোঁ চাগে আপুনি আগৰ ভিডিঅ'বোৰ চালে গমো পাব যে এইটো মই দেখাইছোঁ এইটো এটা ঠগা সেট এইটোত মই আপুনি ব্লুত যদি আপোনাক লাগে তেতিয়া আপুনি ব্লুটো লগালে পিন্ধিব পাৰে বহুত ধুনীয়া লাগিব এই ব্লু টাৰ্চেলডাল ব্লুত লগাই যদি আপুনি পিন্ধে চাব পাৰে কিমান ধুনীয়া লাগিছে অকল ব্লুত আৰু যদি বা মই ব্লুত নলয় যদি মই ৰেডত লওঁ তেতিয়া আপুনি চাব পাৰে ৰেডতো বহুত ধুনীয়া লাগিব কাৰণ এই বস্তুটো আপোনাৰ যিবোৰ গোল্ড পলিশত কৰা থাকে সেইবোৰ আপোনাৰ সব কালাৰত আপুনি লগাব পাৰে পাৰ্টিকুলাৰলি ইয়াত কাৰণ ইয়াত মিনা কৰা নাথাকে কমপ্লিট গোল্ড পলিশ কৰা থাকে তেতিয়া আপুনি ব্লু ৰেড গ্ৰীণ বা গোল্ডেন তেনেকুৱাটো ল'ব পাৰে এতিয়া এইটো চব মই গোল্ডেনত লগাই দিছোঁ কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু যেতিয়া মই পিন্ধি দিম তেতিয়া আৰু ধুনীয়া লাগিব এতিয়া যিহেতু মই হেৰি পিন্ধি আছোঁ আপুনি যেতিয়া এটা ৰেড চাদৰ মেখেলাযোৰ পিন্ধিব তাৰ লগত যেতিয়া এনেকৈ পিন্ধিব ৰেডত আৰু এইটো গোল্ডেনত বহুত ধুনীয়া লাগিব দেখিবলৈ টাৰ্চেলত বেছি শ্ব'টো আহে আৰু এনেকুৱা গোল্ডেন বস্তুবোৰ মই সাজেষ্ট কৰোঁ আপোনালোকে কি ভাবে মই নাজানো চবৰ পচন্দ বেলেগ বাট মই এটাই কওঁ যে যদি আপোনালোকে কমপ্লিট গোল্ডেনৰ বস্তু লয় এনেকুৱা যদি লয় মই মিনা কথা কোৱা নাই এনেকুৱা মিনা কথা কোৱা নাই মই যদি এনেকুৱা পুৰা চিলভাৰ বেছ আৰু গোল্ড পলিশত লয় কমপ্লিট গোল্ড পলিশত তেতিয়া আপোনালোকে 1 কালাৰ বস্তু পিন্ধিব টাৰ্চেলৰ কালাৰ ল'ব মণিৰ লগত ইয়াত শ্ব'টো নাহিব আৰু ধুনীয়া নালাগিব পিন্ধিও ভাল নালাগিব এনেকুৱা বস্তুবোৰ সদায় টাৰ্চেলৰ লগতে ধুনীয়া লাগে যিবোৰ স্পেচিয়েলি এনেকুৱা গোল্ড পলিশত হয় সদায় টাৰ্চেলত লগাব তেতিয়া বহুত ধুনীয়া লাগে সাপোজ মই এইটো ক'লোঁ আৰু এটা ক'লোঁ আপোনাক যিটো দেখাইছিলোঁ আগত 22 জুন এনেকুৱা
এইবোৰ সদায় আপোনালোকে মোৰ আইডিয়া মতে মই জাষ্ট কৈছোঁ আপোনালোকৰ কেনেকুৱা আইডিয়া মই নাজানো মোক কমেণ্টত জনাব বাট মই এনেকুৱা কৈছোঁ যদি আপোনালোকে অকল গল পলিশত লগাই টাৰ্চেলতে ল'ব তেতিয়া বেছি ভাল লাগিব আৰু এইটো প্ৰাইচ এইটো যিটো দেখিছে এইটো তিনিটা আছে চ' এইটো প্ৰাইচ হৈছে 2500 2500 টকা এনেকুৱা মোৰ ওচৰত এভেইলেবল আছে 2 to 3 পিচ আছে যদি আপোনালোকক লাগে স্ক্ৰীনশ্বট কৰি হোৱাটছএপ কৰিব 2500 অনলি টাৰ্চেল ইয়াৰ লগত ফ্ৰী হ'ব যেনেকুৱা ইচ্ছা তেনেকুৱা টাৰ্চেল পাব অনলি ব্লেক ইজ নট এভেইলেবল আৰু ব্লেক আৰু পাৰ্পল এইবোৰ কালাৰ মোৰ ওচৰত এভেইলেবল নাই আমি যিবোৰ লওঁ ধৰক গ্ৰীণ ব্লু বা ৰেড বা গোল্ডেন সেইবোৰ এভেইলেবল আছে অনলি 2500 টকা স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব আৰু এটা ব্লেক জাপি দেখাইছোঁ ব্লেক জাপি এনেকুৱাও মোৰ ওচৰত জাষ্ট আজি কমপ্লিট হৈছে এই ব্লেক জাপিকেইটা শেষ হৈ গৈছিলে চবে ব্লেক কালাৰটো বহুত ভাল পায় কিবা লগত পিন্ধি হ'লেও ভাল লাগে ধৰক ব্লেক সেট বা যিকোনো ব্লেক কাপোৰৰ লগত পিন্ধি বহুত ভাল পায় চ' এইটো কাৰণে ব্লেকৰ মোৰ ওচৰত অনলি 1 পিচ আই 2 পিচ এভেইলেবল আছে এইটো কাৰণে মই আকৌ বনাব লগা হ'ল এইটো চক মই এতিয়া গল্ডেনত লগাই দিছোঁ ব্লেকত যিহেতু টাৰ্চেল নাই মোৰ ওচৰত সেইটো কাৰণে মই গল্ডেনত লগাই দিছোঁ আপুনি গল্ডেনত বা এইটোত আপুনি মনি লৈ ল'ব পাৰে বা গল্ডেনতো ল'ব পাৰে বিৰাট ধুনীয়া লাগিব মিডিয়াম সাইজো নহয় আপোনাৰ এটা পুৰা জেনুইন যিটো সাইজ থাকে সেইটো সাইজৰ হয় চাব পাৰে এইটো নৰ্মেল সাইজৰ নহয় মানে জুখৰ পুৰা আপোনাৰ সৰি নৰ্মেল সাইজৰ পুৰা জুখৰ আৰু এইটোৰ দুটা টাইপৰ আছে এটা হৈছে টপত অকল ব্লেক আৰু গোল্ড পলিশ হয় এইটো ইয়াত আপোনাৰ মিনাত ৰেড মিনা বা মাল্টি কালাৰ মিনা নাই অকল ব্লেক আৰু গোল্ড পলিশ হয় আৰু এইটোৰ প্ৰাইচটো হৈছে 3600 3600 টকা হৈছে এই ব্লেক সাইজ জাপিটো টাৰ্চেল ইয়াৰ লগত ফ্ৰী হ'ব আৰু যদি আপোনাক এনেকুৱাই লাগে সেম এইটো এটা হৈছে বাট ইয়াৰ ফুলিজো অকমান হেঙিং হয় হেঙিঙৰ কাৰণে 38 হয় হেঙিং ফুলি যিবোৰে ভাল পায় পিন্ধি তেওঁলোকে যদি এইটো লয় তেতিয়াহ'লে এইটোৰ হেঙিং ফুলিজোৰ কাৰণে 3800 হয় আৰু আদাৰৱাইজ যদি আপুনি হেঙিং ফুলি নোহোৱাকৈ লয় তেতিয়াহ'লে এইটোৰ প্ৰাইচটো হ'ব 3600 টকা টপ ফুলিত আৰু 3800 টকা এনেকুৱা হেঙিং ফুলিত যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব মোৰ নম্বৰত এইখিনি মোৰ ওচৰত এভেইলেবল আছে ব্লেক মোৰ ওচৰত জাষ্ট আছে এতিয়া ৰিচেণ্ট আছে আৰু যদি আপোনালোকক তেনেকুৱা যিটো মই দেখাইছোঁ সেই তেনেকুৱা মোৰ ওচৰত এভেইলেবল আছে আৰু এটা হাৰ্ড সেট দেখাইছোঁ বহুত ডিমাণ্ডেবল সেট হয় বনায়ে থকা হয় একচুৱেলি আৰু কিছুমান শেষ হৈ গ'লেও আপোনালোকে অৰ্ডাৰ দি দিয়ে বহুতে তেতিয়া আকৌ মই বনাব লগা হয় বিৰাট ধুনীয়া সেট হয় আৰু এতিয়া এইটো যিটো বনাইছোঁ এইটো এটা মোৰ অফাৰ প্ৰাইজত মই বনোৱা হৈছে আজি মই বনাব পাৰিছোঁ কাৰণে আপোনালোকৰ ওচৰত দিব পাৰিছোঁ একচুৱেলি এইটো চাব পাৰে হাৰ্ড সেট হয় বিৰাট ধুনীয়া হয় এইটো আৰু এইটোৰ ফুলিজোৰ সেম তেনেকুৱা হ'ব হেঙিঙত হ'ব এনেকুৱা আৰু এইটোৰ মুছত অনলি 1 পিচ এভেইলেবল আছে চ' এইটোৰ প্ৰাইচটো হৈছে অনলি 3400 টকা হৈছে এই দীঘল হাৰ্ড সেটডালৰ প্ৰাইচ অনলি 3400 হৈছে এই হাৰ্ড সেটডালৰ প্ৰাইচ হয় যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোক হোৱাটছএপ কৰিব চ' অ'কে আজি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল একচুৱেলি সেইটো কাৰণে মই ইমানখিনিয়ে দেখাই দিছোঁ আৰু আপোনালোকক মই বিশেষকৈ বহুতে সুধি থাকে যে টাৰ্চেলটো কি হয়নো যিবোৰে নাজানে পায় মই জনাবোৰক কোৱা নাই বাৰু তেওঁলোকে আপোনালোকে আকৌ কমেণ্টত দিব পাৰে যে টাৰ্চেল বুলি আমি জানো আপুনি বুজাই দিব নালাগে বা এক্সেট্ৰা চ' মই যিবোৰে নাজানে তেওঁলোকক কৈ দিছোঁ টাৰ্চেল বুলি ক'লে এইবোৰ ধৰণৰ বস্তুবোৰ আহে এইবোৰ যিবোৰ আপুনি জুৱেলাৰীবোৰৰ লগত মিলাই পিন্ধিব পাৰে এনেকৈ মিলাই আপুনি ল'ব পাৰে বা আপুনি নিজৰ ড্ৰেছ মতে যিকোনো কালাৰৰ লগত আপুনি ল'ব পাৰে সেইবোৰকে কয় টাৰ্চেল আৰু এনেকৈ টাৰ্চেল আপোনালোকৰ সেটবোৰৰ লগত ফ্ৰী অফ কষ্ট ইয়া আপুনি এক্সট্ৰাকৈ চাৰ্জ দিব নালাগে আৰু যদি আপুনি চেইন লয় চেইন হ'লে মোৰ 200 এক্সট্ৰা হয় তেতিয়া আপুনি চেইনডাল লেংথ ৱাইজ হয় আপুনি যদি বেছি দীঘল লাগে তেতিয়া একেবাৰে 500 লৈকে আছে মোৰ লেংথ ৱাইজ আৰু যদি আপুনি একদম নৰ্মেলৰ পৰা আহে তেতিয়া আপোনাৰ 200 পৰা ষ্টাৰ্টিং আৰু যদি টাৰ্চেলৰ লাগে ফ্ৰী অফ কষ্ট হ'ব মাল্টি কালাৰ টাৰ্চেল পাব ওৱান কালাৰ পাব আৰু যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনশ্বট কৰি মোৰ হোৱাটছএপ নম্বৰ দি দিব আৰু কিবা জানিব লগা হ'লে আপোনালোকে ডাইৰেক্ট মোলৈ কল কৰিব আপোনালোক বহুত মোৰ ঘৰলৈ আহি চাই গৈছে কিছুমান এনেকুৱা কাষ্টমাৰ আছে আপোনালোকে ঘৰলৈ আহে প্লাছ মই বিচৰা বস্তুটো নাপায় তেতিয়া মোৰ নিজৰে বেয়া লাগে কাৰণ আপোনালোক আগত যদি মোক ইনফৰ্ম কৰি দিয়ে তেতিয়া হয়তো মই দি দিব পাৰোঁ বাট ইনষ্টেণ্ট পটককৈ আপোনালোক গুচি আহিলে সেই বস্তুবোৰ মোৰ নাথাকে যিহেতু আপোনালোকে জানে অনলাইনত মোৰ চব গুচি যায় আৰু সেইটো কাৰণে মই ৰাখি থ'বও মোৰ প্ৰব্লেম হৈ যায় আৰু মোৰ ৰাখি থ'বলৈ মানে মোৰ কি হয় আপোনাৰ আজি ইফালৰ পৰা বেলেগে লাগ বুলি ক'লে আকৌ দি দিব লগা হয় সেইটো কাৰণে মোৰ যোনে বুক কৰে তেওঁলোকক ৰাখি দিওঁ আৰু ফুল পে'মেণ্ট কৰিলে আদাৰৱাইজ মই পঠাই দিওঁ লগালগ আৰু মোৰ যোৰহাট মৰিয়নি তিতাবৰ গোলাঘাট
শিৱসাগৰ আমগুৰি নগাঁও কেতিয়াবা মোৰ কেছ অন ডেলিভাৰী শিৱসাগৰ ছাইডে হয় বা যোৰহাট তিতাবৰ মৰিয়নি আৰু ওচৰৰ জেগা কিছুমানত মোৰ কেছ অন ডেলিভাৰী হৈ থাকে আৰু যদি বাহিৰত পঠাব লাগে গুৱাহাটী লখিমপুৰ তিনচুকীয়া তেজপুৰ সেইটো ছাইডে মোৰ একাউণ্ট পে'মেণ্ট কৰিলে মই DTDC কুৰিয়াৰত পঠাই দিওঁ আৰু 2 দিনত আপোনালোকে পাই যায় আৰু গুৱাহাটী হ'লে এদিনতে পাই যায় সো মই আজি ইমান দেখালোঁ আৰু বুজাইও দিছোঁ টাৰ্চেলৰ ডিফাৰেঞ্চটো কি আৰু মোৰ ভিডিঅ'টো যিমান পাৰে লাষ্টৰ এণ্ডিঙলৈকে চাব আৰু আপোনালোকৰ ধুনীয়া কমেণ্টবোৰ দিব কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই যিবোৰে ধৰক কিছুমানে কমেণ্ট দিয়ে আপুনি বেছিকৈ কিবা ইউজ ৱৰ্ড কিছুমান কৰে ইংলিছত কয় বা এক্সেট্ৰা দুই এটা কথা আমি ইংলিছত ক'ব লাগে মই বুলি নহয় পাৰ্টিকুলাৰ চবেই কয় আজিকালি এইটো এটা বস্তু চলিয়ে গৈছে ট্ৰেণ্ডত আপুনি যদি অকল অসমীয়া লেংগুৱেজত কোৱাটোকে নালাগে একচুৱেলি বহুত লেংগুৱেজত ক'ব লাগে মানুহে চ' আমি অসমীয়াত কওঁ দুই এষাৰ ইংলিছত কওঁ হয়তো চাগে বাহিৰৰ মানুহে চায় তেওঁলোকেও বুজি পাব পাৰে আমি কি কৈ আছে বুজি নাপালেও আমাৰ দুই এটা ইংলিছৰ মাজত তেওঁলোকে কেটচ কৰি লয় যে কৈছে কি সেইটো কাৰণে কেইগৰাকী মানে কমেণ্ট দিছে চ' তেওঁলোকক কমেণ্টটো মোৰ মেটাৰ নকৰে ডাজেণ্ট মেটাৰ মই এইটোৱে কওঁ যে মই যদি আপোনালোকে কিবা বেয়া লাগিছে তেতিয়া ডাইৰেক্ট আপোনালোকে মোক ক'ব আদাৰৱাইজ মই যিটো ভাল পাওঁ সেইটো মই ডাইৰেক্ট তেনেকৈ কওঁ মোক জুৱেলাৰীটো বেছি মেটাৰ কৰে আপোনালোকে জুৱেলাৰী মোৰ পৰা লয় চ' সেনেকুৱা কমেণ্ট দিব আৰু মই যেনেকৈ নকওঁ ধৰক সেইটোতো আপোনালোকৰ লুকআউট নহয় কাৰণ আপোনালোকে জুৱেলাৰীটোহে মোৰ পৰা লাগে জুৱেলাৰীটো ভাল হ'ব লাগে ফিনিচিং ভাল হ'ব লাগে বস্তু ভাল হ'ব লাগে কোৱালিটি ভাল হ'ব লাগে মই যেনেকুৱাই নহয় সেইটো আপোনালোকৰ কোনো হেৰিত নপৰে একচুৱেলি চ' সিমানেই ক'লোঁ আৰু আপোনালোকে যিমান পাৰে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু তাত নটিফিকেশ্যন পাই থাকিব কাৰণে আপোনালোকে বেল আইকনটো চিয়'ৰ প্ৰেছ কৰিব তেতিয়া হয়তো আপুনি আপডেটছবোৰ পাই যাব পিছৰ ভিডিঅ'বোৰ আপোনালোকে চালে হয়তো গম নাপাব পাৰে যদি এতিয়া মই দিয়া ভিডিঅ'বোৰ যদি আপুনি চাব বিচাৰে তে কাইণ্ডলি আপোনালোকে নটিফিকেশ্যন বেলটো আপোনালোকে প্ৰেছ কৰিব তেতিয়া ইনষ্টেণ্ট আপোনালোকে পাই যাব চ' দেন আজি বহুত টাইম ল'লোঁ আজি অলমষ্ট এতিয়া 21 মিনিটছ হৈয়ে গ'ল চ' ভিডিঅ'টো বহুত লেংদি হৈ গ'ল চ' লাষ্টলৈকে চাব আৰু টিল দেন বাই ৰাতিয়ে হ'ল চ' গুড নাইট